নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই দিনটো কেনেকৈ কি কাম কৰি পাৰ কৰোঁ তাকেই দেখুৱাম আজি আপোনালোক। এতিয়া গাড়ী বৰ্তমান মবিল চাই ল'লোঁ, মবিল চেক কৰি ল'লোঁ গোটেই বস্তুবোৰ। তাৰপৰা গাড়ীখন ষ্টাৰ্ট দি এতিয়া ঘৰৰ পৰা ওলাই যাব লৈছোঁ। ঘৰৰ পদূলিমুখৰ পৰা ওলাই গৈছোঁ। এতিয়া বৰ্তমান ঘৰৰ ৰাস্তাটোৰ পৰা এতিয়া গৈ বৰ্তমান চকীটিং পাইছোঁ। মই চকীটিঙৰ পৰা মই এতিয়া ডাইৰেক্ট যাম ফুলবাগানত। এইজন ফুলবাগানৰ মোৰ লগৰজনক উঠাই ল'লোঁ, গাড়ী ষ্টাফজনক। আৰু এতিয়া তেওঁ মানুহ বিচাৰি আছে ষ্টাফজনে। এজন মানুহ পাইছে, বহুত পটাই মেলি মিলাই মেলি তেখেতক আনিবলগীয়া হৈছে। তাৰপৰা মই গৈ মেডিকেল তিনিআলিত অলপ সময় ৰখিলোঁ। মেডিকেল তিনিআলিত ৰখাৰ পিছত মানুহ নাই। এতিয়া মই ডাইৰেক্ট গুচি গ'লোঁ বাণীপুৰত। ট্ৰেইনখন সোমাইছিলে। ট্ৰেইনখন এই ৰে'ল গেটখন যদি খোলা থাকে, কপাল ভাল থাকে, তেন্তে মানুহ পাম। যদি নাই, কিন্তু কিসমত আছিলে ভাল, এদিনাখন মই 10টামান মানুহ পালোঁ যেনে তেনে। এতিয়া তিনিচুকীয়া অভিমুখে মই ডাইৰেক্ট ওলাই গুচি গ'লোঁ। এতিয়া গৈ তিনিচুকীয়াৰ মই আপোনাৰ সিজুগুৰি পাইছোঁ। সিজুগুৰিৰ পৰা ধুনীয়াকৈ ৰেলৱে ষ্টেচন পালোঁ। তাতে মানুহ নমা আছিলে, মানুহ কেইটামান আছিলে, নমালোঁ। তাৰ পৰা মই ডাইৰেক্ট গৈ আছোঁ এতিয়া ডাইৰেক্ট STC বাছ ষ্টেণ্ড। STC বাছ ষ্টেণ্ডত মই গাড়ীখন গৈ পাই লগালগ গাড়ী ঘূৰালোঁ। গাড়ীখন ঘূৰাই লগালগ আকৌ ওলাই আহিলোঁ। ওলাই আহি যি পালোঁ আৰু নেপালে নাই। সেইকাৰণে এতিয়া অকণমান দবাবলগীয়া হ'ল। পিছফালৰ পৰা বাছ এখনে খেদি আহিছে মোক। তাৰ পৰা মই অকণমান আগত গ'লে মানুহকেইটাও এতিয়া মানুহ চানুহ নমাই ঘৰ আহি গ'লোঁ ডাইৰেক্ট। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ। আৰু যাতে সকলোৱে এনেকৈ সহায় কৰি নিয়ে, চবলৈ মোৰ বহুত ধন্যবাদ। সকলোকে ধন্যবাদ।